মই হিৰণ্য কুমাৰ নাথ চিপাঝাৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আজি আমাৰ নাৰ্চাৰীত পাণ প্ৰশিক্ষণৰ আজি বিশেষ এটা দিন কিয়নো আজি কাৰ্বি আংলঙৰ পৰা আহিছে 4 গৰাকী আৰু বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিশ্বনাথৰ পৰা আহিছে বাইদেউ আহিছে তেখেতৰ হাজবেণ্ড আহিছে আৰু আহিছে আৰু ক'ৰ পৰা আহিছে আপোনালোক বকচমৰীয়াৰ পৰা দৰং জিলাৰ এখেত আহিছে মই বিজয়নগৰৰ আপুনি কাৰ্বি আংলঙৰ পৰা আহিছে এতিয়া লখিমপুৰৰ পৰা আহিছে এই আটাইবিলাকে আজি প্ৰশিক্ষণ গ্ৰহণ কৰিলে আৰু এতিয়া ভোজ ভাত খায় আটাইবিলাকে মিলাপ্ৰীতি কৰিলে কিছু ভাৱৰ আদান প্ৰদান কৰিলে আৰু যাবলৈ ওলাইছে এতিয়া মই তেওঁলোকৰ মাজত জানিব বিচাৰিছোঁ ইমান কষ্ট কৰি আহিছে পইচা খৰচ কৰি আহিছে তেওঁলোকৰ কিবা উপকৃত হোৱা যেন লাগিছেনে বাৰু এতিয়া মই তেখেতকে সুধিছোঁ বাৰু হয় আমি যিহেতু ফেচবুকত পাই আছিলোঁ ফ্লৰিকা নাৰ্চাৰী হিচাপে যিটো পেজ আছিলে দাদাই খুব ধুনীয়াকৈ উপস্থাপন কৰি থাকে আৰু দাদাৰ যি উপস্থাপন এই ব্যৱসায়িক ভিত্তিত যিটো পাণৰ খেতি কথা তেওঁ যি বিৱৰণ দিয়ে এই কথাখিনি আমি প্ৰেক্টিকেলি ইয়াত আহি পেলাই প্ৰশিক্ষণ হিচাপে লৈ পেলাই জানিবলৈ বিচাৰিছিলোঁ মানে সৰু সৰু কথাবিলাক জানিব বিচাৰিছিলোঁ যাতে আমাৰ ভুল ত্ৰুটি নহয় আমি যাতে ক'ৰবাত উজুতি নাখাওঁ আপোনাৰ ভিডিঅ' দেখা পাই পেলাই আমি কিবা এটা কাম কৰিবলৈ বিচাৰিম কিন্তু কাম কৰিবলৈ যাওঁতে বহুত উজুতি খাব লাগিব কাৰণ নেজানিম নজনা কথাখিনি আমি ঘপকৈ আগবাঢ়ি গ'লে আমাৰ বহুত ভুল হ'ব তো সেইটো কাৰণে ইয়াত আহি পেলাই জানিব বিচাৰিছোঁ আৰু জানি হয় আজি বহুত বেছি ভাল লাগিছে ইয়াতে আহি পেলাই দাদাই ইমান ধুনীয়াকৈ আমাক প্ৰশিক্ষণ দিছে একদম প্ৰেক্টিকেল এটা বস্তু শিকাইছে আৰু যদি আপোনালোকেও এনেধৰণৰ কাৰ্যসূচীৰ লগত জড়িত হ'বলৈ বিচাৰে তেতিয়াহ'লে ফ্লৰিকা নাৰ্চাৰী চিপাঝাৰ যি দৰং ডিষ্ট্ৰিক্টত আছে আহিব আৰু ভিজিট কৰক ভিজিট কৰি আপোনালোকে চাওক ভাল পাব নিশ্চয় আচ্ছা এই যে মই বহুত কৈ থাকোঁ মানে বহুত আপত্তি কৰে যে কমেণ্ট আহে যে 1 লাখ টকা এক কথা মাটিত এতিয়া আহি নিজে অনুভৱ হৈছেনে যে সম্ভৱ হ'বনে বাৰু সেইটো প্ৰশ্ন মোৰো আছিলে দাদালৈ মই প্ৰশ্ন কৰিছোঁ চবেই বহি আছিলে আমি একেলগে বহি থাকোঁতে প্ৰশ্ন কৰিছিলোঁ তেতিয়া দাদাই এপাত মানে ক'বলৈ গ'লে আমাৰ অসমীয়া ভাষাত যদি কওঁ এপাত এটা সৰু কথা মানে সূক্ষ্ম কথাবোৰ তেওঁ ধুনীয়াকৈ আমাক বুজাই দিছিলে আৰু এইটো সম্ভৱ হৈ উঠিব বুলি আমি দৃঢ় বিশ্বাস ধন্যবাদ আপুনি নমস্কাৰ মোৰ নাম বীণা দেৱী মোৰ ঘৰ বিশ্বনাথ জিলাৰ নাশংকৰ মৌজাৰ সদায় বৰা মই ফেচবুকত ফ্লৰিকা নাৰ্চাৰী বিষয়ে মই গম পাইছিলোঁ আৰু গুৱাহাটীৰ এগৰাকী যুৱতীয়ে কৰা মই ফেচবুকত পাইছিলোঁ আজি 3 দিনৰ আগত গড়চুকৰ তেখেতৰ সেই ফেচবুক যিটো পালোঁ ফেচবুকত যিখিনি পালোঁ সেই বিষয়টো পায়ে মই তাৰমানে 2 দিনৰ ভিতৰতে যোগাযোগ কৰি আজি ট্ৰেইনিংটো ল'বলৈ আহিছোঁ আৰু ইয়াত নিজে কাটিং কৰিছোঁ নিজে ৰুবলৈ শিকিছোঁ আৰু কোনটো মেডিচিন কেতিয়া দিব লাগে এই সকলোবিলাক খুঁটি মাৰি আমি শিকিছোঁ আৰু ভৱিষ্যতেও যদি আমিও তেনেকৈ ছাৰৰ নিচিনাকৈ আমিও তেনেকৈ পাণৰ খেতি কৰি একঠা মাটিত 1 লাখ নহয় তাতকৈ অধিক কৰিম বুলি বিশ্বাস লৈ আজি এই প্ৰশিক্ষণটো ল'লোঁ আৰু ভাল লাগিল আমি বিভিন্ন জিলাৰ পৰা আহি ইয়াত আমি উপস্থিত হৈছোঁ সকলোৰে লগত চিনা পৰিচয় হৈছোঁ সেইটো এটা আমাৰ আনন্দৰ মুহূৰ্ত গতিকে এনেকৈ আগলৈ লগ পাম বুলি সকলোৰে লগত চিনা পৰিচয় হৈ এই পাণ খেতিৰ জৰিয়তে আমি বিভিন্ন জিলাৰ বিভিন্ন জেগালৈ গৈ সকলোৰে লগত সাক্ষাৎকাৰ হ'ম বুলি বিশ্বাস আৰু সকলোলৈকে আন্তৰিক ধন্যবাদ জনাই মই ক'বলগীয়া আশাৰ সামৰিছোঁ ধন্যবাদ ঠিক আছে